বেয়া পায় হাত ডাঙা আহিলা ঠিক আছে সঁচা কথাকে আগত কৈ শুই আছে দেই বাইদেউ ঘুমতি আমাৰ মানে শুবই কালি মেলা চাবলৈ গৈছিলা নেকি আৰু খং কৰিব নালাগে এই মাষ্টৰটো মুখে দেখিলে কালি এইটো কাম নাই বল নাই হ'ব এতিয়া শুনা চবে সায়েন্সৰ মেথত বেয়া পাওঁ ঠিক আছে নহয় বিয়া হ'বানে চিন্তা হ'ব না আছেনে ঠিক আছে বিয়া হ'ব বিয়া পাতিবি আরে নামে কত পলাই নিবলে এখন মা দেউতাও ভয় নকৰে এই যে কথা নকওঁ মন্দি দৰকাৰী কথা সায়েন্স আৰু মেথ সবে বেয়া পাই ধৰিলো কাৰণ নিজৰ বেছিখিনিয়ে বিজেপি আছে ৰেকৰ্ডিং হ'ব আৰু সব বিজেপি কংগ্ৰেছ যেতিকি যি আছে আৰু বাদ দিলো এতিয়া চবমতে চবে সায়েন্স আৰু মেথটো বেয়া পায় কিন্তু এওঁ বিয়া পাতিব আৰু তেওঁ বিয়া পাতি দিব ঠিক আছে কিয় ভাবছো তোমাৰ নামটো কি স্বপ্নম সুন্দনা যেতিয়া বিয়া হৈ পেলাই নতুন ঘৰ এখনলৈ যাবা আমাৰ সৰুৰ দেউতাক মানে হাজবেণ্ডৰ দেউতাক যেতিয়া ভাত দিব লাগিব ভাত দিওঁতে থালখন সজাব লাগিব সজাওঁতে ভাতখিনি থালখনৰ কোনফালে দিবা ভাজিটো কোনফালে দিবা পানীৰ গিলাচটো কোনফালে থাকিব মাছৰ তৰকাৰীটো কোনফালে থাকিব কোৱা আৰু তই জানিব লাগিব আচ্ছা এই পৰীক্ষাটো প্ৰত্যেকজন ল'ৰাই প্ৰত্যেকটো ভাল পোৱা ছোৱালীলৈ কৰি ল'বি নহ'লে কি হ'ব যেতিয়া ঘৰলৈ যাব এই ফুটা থকা ৰুটি খুৱাব নোৱাৰে আৰু ক'ব এই ভাত দালি ভাজি খা প্ৰথম দিনাখন ক'ব দিলে ধৰি গ'ল নহয় নাই প্ৰথম বিয়া পাতিছে অকণমান ধৰিলে নেকি হ'ব দিয়া একো নাই ঐ মৰতি এইখন ভাত দিছ খা এফাল খাইছিলি আকৌ খাবি নে খাই তেনেকুৱা হ'বলৈ মন নাই তেতিয়াহ'লে কোৱা পৰীক্ষাটো পাছ কৰিব লাগিব কেনেকৈ ভাত দিব লাগে ভালকৈ শুনি দেই চবেই শুনিব লাগে কোৱা ভাতটো থালখনৰ কোনফালে থাকিব তুমি যি জানা সেইটো কৈ দিয়া মাজত থাকিব আৰু মানে এক্সট্ৰা বাটিত দিম বহা বিয়া নাপাতিবি থালখন আজিকালি যে হোটেলবিলাকত দেখিছে যে 20টামান ভাজি মাজত ভাত ভাতটো মাজত ধৰি এনেকে খাব এটা আমি কইনা বিষয়ে বাদ দে অংক বিজ্ঞান বাদ দে কইনাৰ বিষয় এই কৰোণা ভাইৰাছ কেনেকে এইটো মুখত কি নামটো কৈ লওক কেনেকে ভাতটো কোনফালে থবা অংকিতা চেত্ৰী কোৱা কোন চাইডত বাতিবিলাক কোনফালে থবা দালি তৰকাৰী কোন চাইডত দালি চালিবিলাক কোনফালে পানী গিলাচটো কোনফালে এইজনী বিয়া পাতিব পাৰো এতিয়া কথাটো হ'ল তোমালোকে চবেই সায়েন্স আৰু মেথ বেয়া পোৱা কিন্তু থালখনত প্ৰত্যেকটো বস্তু দিয়াৰ কাৰণটো হৈছে দেহৰ সায়েন্সৰ লগত অংগৰ লগত থালখনত দিয়া বস্তুখিনি জড়িত আছে কাৰণ আমি সোঁহাতে ভাত খাওঁ বেছিকৈ বাওঁহাতে নহয় বহুতখিনি কম থাকে বাওঁহাতে সোঁহাতে যদি খাওঁ সোঁহাতে খালে সোঁফালে পানী গিলাচ কেতিয়াও নিদিবা কাৰণ জোঠা হাতে পানী নাখায় সেইটো অংক নহ'ল জানো আৰু সোঁহাতে খোৱাটো বিজ্ঞান নহ'ল জানো
আচ্ছা লৈ পেলাই ভাতখন যদি মাজত দিয়াত তুমি সানিবা ক'ত ভাত তাই ঠিক আছে পিছফালে নাথাকে বাওঁফালে থাকে আৰু সোঁফালে তলত জেগা এটুকুৰ খালী থাকে আৰু সোঁফালে ওপৰফালে সৰু সৰু চাটনি জলকীয়া পিঁয়াজ দিয়া থাকে আৰু সোঁফালে প্ৰথমতে দালিৰ বাতিটো তাৰপিছত মাছৰ বাতি তাৰপিছত মাংস বাতি মানে কনচেন্ট্ৰেশ্যন অনুযায়ী গাঢ়তা অনুযায়ী ডাঙৰ পোৱা গাঢ়তা অনুযায়ী বাতিবিলাক লাহে লাহে সোঁফালৰ পৰা বাওঁফালে যায় মানে প্ৰথমতে পনীয়া ঢালে তাৰপিছত অলপ পনীয়া ঢালে তাৰপিছত বেছি ডাঠলি ঢালে মানে এই যে বিজ্ঞানটো আৰু সায়েন্স আৰু জড়িত হৈ আছে যদি এইটো কথা কয় সবেই কয় যে এইটো নাজানিলে কোনোবা ভাত খাওঁতে দিগদাৰ হয় নে নহয় যেতিয়া তোমাৰ ধাবাবিলাকত তেনেকে ভাত দিয়ে সব ভাজিবিলাক আঁতৰ কৰি পেলাই কি কৰিব লাগে ভাতটো তললৈ আনি ল'ব লাগে নহ'লে আমি তেনেকে মাজত খানি খাব পাৰিম তো গতিকে আজিৰ তাৰিখত এতিয়া চোৱা আজিৰ তাৰিখত তোমালোকে সায়েন্স আৰু মেথছ কিতাপত থকাটো বেয়া পোৱা কিন্তু সায়েন্স আৰু মেথছ কইনাজনীয়ে থালত বহা ভাতৰ পৰা ধৰি ৰাতিপুৱা শৌচ কৰাৰ পৰা ধৰি ৰাতি শোৱালৈকে বিজ্ঞানৰ গণিতে চলি আছে আচ্ছা সায়েন্স আৰু মেথছ বেয়া পোৱাখিনি তোমালোকে সকলোৱে থিয় কালিৰ পৰা লেটিন কৰিবা লেটিন কৰোঁতে 45 ডিগ্ৰী এংগুল নহ'লে লেটিন নহয় হা 45 ডিগ্ৰী কোনে আহিল ক'ত পাইলে কোনো দেহৰ মেথছৰ মানে তাৰ ইণ্ডিয়ান ষ্টাইল পুৰা তলত বহি দিলে পুৰা একদম সুইটকে ওলাই দিছে আজিকালি আহিলে ফৰেন ষ্টাইল বহি হগা আজিকালি পেপাৰ কৰিও হাগে যাৰ কাৰণে কেলে আজিকালি কুষ্ঠকাঠিন্য তাক ইংৰাজী কি বুলি কয় জানো হা কনষ্টিপেশ্যন মই আজিকালি ইংৰাজীবিলাক বাদেই দিছোঁ অসমীয়ালৈকে জনাই এই কনষ্টিপেশ্যন আৰু কুষ্ঠকাঠিন্য আগৰ পুৰণা মানুহ নাছিলে কাৰণ পুৰা পেট ডাল দি বহিব হেঁচা খাব চুলুক পৰি থাকে এটা পেপাৰ লৈ পেলাই মোবাইল লৈ পেলাই লেটিন ঘৰতে ক'ত হাগা হ'ব চকীত বহিলে লেটিন হৈ যাম নহয় আৰু মানুহে মোৰ ভৰিৰ বিষ যে সেইকাৰণে নোৱাৰা আগৰ মানুহ কি ভৰিৰ বিষ নাছিলে আগৰ ডক্টৰ নাছিলে মুহু নাছিলে বেণ্ডেজো নাছিলে কথাটো এইটো হয় সায়েন্স আৰু মেথছৰ মতে গোটেই জীৱন চলি আছে গতিকে যদি কোনোবাই কেতিয়াবা সুধে সায়েন্স আৰু মেথছ বেয়া পাওঁ নেকি কেতিয়াও বেয়া পাওঁ নক'বা এই ছাৰ কিতাপবিলাক বেয়া পাওঁ ছাৰ কি দিয়ে ঠিক আছে প্ৰভাত দাস ছাৰ বজাৰলৈ গ'ল বজাৰলৈ গৈ পেলাই ছাৰ বেয়া নকৰে কৈছোঁ বজাৰলৈ গৈ ছাৰ একদম ছাৰ অফিচাৰটো এইটো আগতে হেৰি কৰি লওঁ বজাৰলৈ গৈ পেলাই ছাৰে বেগটো দলিয়াই দিলে আজিকালি আমাৰ তথাকথিত ধনী মানুহে বেগ দলিয়াই দিয়ে এই আলু 1 কেজি এই 2 কেজি পিঁয়াজ বন্ধাকবি দিয়ে লাষ্টত কেইটকা হ'লো ছাৰ 200 টকা গুচি আহিলে এতিয়া আকৌ ছাৰে মানে এদিন ওপৰলৈ গ'ল এই অকল বেঙেনাহে লাগে বুলি কৈছে বাইদেউ মানে মাছৰ পেটটো খাওঁ ঠিক আছে এই অন্তি শুনে ফালে এটা শব্দ দৰকাৰী মই এনেই উল্টা পুল্টা নকৰোঁ বজাৰ চবেই কৰা নকৰক বজাৰ চবেই গৈছ নাই আমাৰ ছাৰে গৈ পেলাই ছাৰৰ কথা পাতিলোঁ আমাৰ আপুনিতো পঢ়াইছে ঠিক আছে ছাৰে ইয়াতে পঢ়োৱা ছাৰে গৈ পেলাই আমাৰ গোলামুখৰ বজাৰলৈ গ'ল বেগটো দলিয়াই দিলে এই তাক চিনি পায় তাৰ নাম ধৰি ল'লো আমাৰ ৰহিম এই ৰহিম বেঙেনা কেনেকৈ দিছোঁ বোলে ছাৰ 15 টকা কেজি ঠিক আছে দি দে 1 কেজি দি দে ছাৰ হেৰি নহয় খুচুৰা নহ'ব নহয় 20 টকাৰ মিলাই দিওঁ হ'ব দি দে দুটা বেঙেনা বেছিকে দি পাল্লাখন যেতিয়া এইফালে আহি গ'ল 20 টকা হৈ গ'ল ছাৰে লৈ আহি কিন্তু এই কথাটো এইটো হ'ল যিজন ছাৰে ৰহিমক অংক নজনাৰ কাৰণে পিটি স্কুলৰ পৰা খেদাই দিছিলে সি মেট্ৰিক পাছ নকৰাকে বেপাৰ কৰিবলগীয়া হ'ল সেইজন ৰহিমে অংকৰ ছাৰজনক বেঙেনা 15 টকা কেজি হ'লে 5 টকাত কিমান গ্ৰাম বেঙেনা পায় ছাৰক হৰুৱাই দিলে ছাৰ হাৰি গ'ল ৰহিম জিকি গ'ল এইটো কোনো সাধু নহয় আজিৰ ক্ষেত্ৰত 95% মানুহৰ ক্ষেত্ৰত হৈ আছে পাহাৰৰ পৰা চাইকেল আনিব কিমান চাইকেল খৰি আনিলে কিমান কেবি মুখত উলিয়াই দিব আণ্ডাৰ মেট্ৰিক এজনে আমাৰ নিচিনা অংকৰ মাষ্টৰে মোবাইলত টিপি থাকোঁতে আধা ঘণ্টা 1 ঘণ্টা লাগে লাগে নালাগে লাগে যদি 1 কেজি বেঙেনাৰ দাম 15 টকা হয়
যে 20 টকাত কিমান গ্ৰাম বেঙেনা পাব সেইটো উলিয়াব মুখত নোৱাৰিলে কিহৰ কাৰণে অংক তেতিয়া কি হ'ল সেই ফেল কৰা ৰহিমে বিজ্ঞান আৰু গণিত জানে না জানে জানে সাৰতকে বেছিকে জানে মই হৈ বিজ্ঞান গণিত তোমালোকে কোনে জানা শুনিছো এতিয়া মই বিজ্ঞান আৰু গণিত কোনে কোনে জানে এতিয়া কোৱাচোন সবে নাজানে বুলি ক'লে এতিয়া কোৱা বিজ্ঞান আৰু গণিত কোনে কোনে জানে চাওঁ কোনে কোনে জানে লিপষ্টিক কোনে কোনে সানিব জানে যোনে যোনে লিপষ্টিক সানিব জানে কি ৰেখা আঁকিব জানে কোনে কোনে এই যে গালত এইটো মাৰে কি মাৰে সত্যি কি মাৰে হে ব্ৰাছ ব্ৰাছ প্লাষ্টাৰ প্লাষ্টাৰ কোনে যোনে যোনে প্লাষ্টাৰ মাৰিব পাৰে সি বৃত্ত আঁকিব জানে হে যোনে যোনে গাঁৱত কাপোৰৰে তোমাৰ ফটা কানি সোমাই ফুটবল বনাব জানে সি গ্লোব আঁকিব জানে গোলক হে সবেই সব জানে জানে হে জানে যদি ভাতত যদি কেনেবাকে কেৰাচিন তেল পৰি গ'ল বা তৰকাৰী মাংস তৰকাৰী সেই কেৰাচিন তেল নাইকিয়া কৰিবৰ কাৰণে কি কৰিব কোনে না ক'ব পাৰিব কি কৰে আইতাহঁতে কি কৰে কেৰাচিন তেল বিয়া ঘৰ দৰা আহিব আৰু এক কেৰাহী তোমাৰ মাংস বনাই থৈছে আগতে মেন্থেল লাইট আছিলে ফটকে মেন্থেল লাইটৰ পৰা কেৰাচিন ফটককে পৰি গ'ল এটা এক কেৰাহী মাংসটো পেলাই দিব নোৱাৰে আৰু দৰাক দিবও নোৱাৰে দৰা ঘৰক হে কি হ'ব এতিয়া আৰামছে ৰান্ধনীয়ে মস্ত হলহলীয়া জ্বলি থকা কাঠ খৰি ওলাই জুই ওপৰত ইয়াত সোমাই দিয়ে মাংস তৰকাৰীটোত ভৰককে সোমাই দিয়ে আকৌ উলিয়াই লৈ আনে খেলা খতম যোনজন ৰান্ধনীয়ে সোমাইছে তেওঁ কেমেষ্ট্ৰি কটো নাজানে গৈয়ে পোৱা নাই কিন্তু তেওঁ কেমেষ্ট্ৰি এনেকুৱা এটা বিক্ৰিয়া প্ৰমাণ কৰি দিলে যে কেতিয়াও কেৰাচিন তেল পানীত দ্ৰৱীভূত নহয় যাৰ কাৰণে কেৰাচিন তেল পানীখিনিৰ ওপৰত আছে মই অঙঠা বা জুইখিনি দিয়াৰ লগে লগে ওপৰৰ তৰপত থকা কেৰাচিন তেলখিনি জ্বলি গুচি গ'ল তাত আৰু নাই সেইকাৰণে মই সুধিছো এতিয়া তোমালোকে কোৱা বিজ্ঞান আৰু গণিত তোমালোকে জানা নে নাজানা যদি জানা হাত দাঙা সবেই জানে নহ'লে কালিৰ পৰা থিয় হৈ লেটিং কৰিব লাগিব হাত চাপ এটা বজা আমি জানো আমি বিজ্ঞান আৰু গণিত জানো গতিকে